ডিগবৈত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াৰ ডিগবৈৰ জুবিলি খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰে। ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি ডিগবৈৰ উদ্যোগত জুবিলি খেলপথাৰত উদযাপন কৰা এই অনুষ্ঠানত মৰাণ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণ জ্যোতি মৰাণে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত ডিগবৈৰ বহুকেইখন বিদ্যালয়ৰ এনচিচি স্কাউট এণ্ড গাইডৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণ কৰে। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে মই সমগ্ৰ ডিগবৈবাসী ৰাইজৰ লগতে অসমবাসী আৰু ভাৰতবৰ্ষৰ জনসাধাৰণলৈকে আন্তৰিক অভিনন্দন, শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত মই বিশেষভাৱে স্মৰণ কৰিব খুজিছোঁ যিসকল মহান বীৰ শ্বহীদে তেখেতসকলৰ শ্ৰম ত্যাগ কৰি দেশক স্বাধীনতা প্ৰদান কৰিলে, সেইসকলৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব খুজিছোঁ। নিশ্চিতভাৱে আজি ডিগবৈত জুবিলি ফিল্ডত ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিয়ে যি স্বাধীনতা দিৱস আয়োজন কৰিছিল, সেই স্বাধীনতা দিৱসৰ মুখ্য অতিথি হিচাপে অভাজনক নিমন্ত্ৰণ কৰিছিল। মই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পাৰি নিশ্চিতভাৱে ধন্য মানিছোঁ আৰু মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু ডিগবৈ অঞ্চলৰ ৰাইজে যি ধৰণে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে একেলগে দীৰ্ঘদিনৰ পৰা যুগ যুগৰ পৰা সমন্বয় আৰু ভাতৃত্ববোধেৰে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে, এই ধাৰা অব্যাহত ৰাখক আৰু সকলোৱে উন্নয়ন হওক, মই তাৰ কামনা কৰিছোঁ। আৰু ডিগবৈ অঞ্চলটো ভাৰতবৰ্ষৰ ভিতৰতে এটা অতি আগবঢ়া আমি অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো জাতি ধৰ্ম ভাষা ভাষী সকলোৱে মিলিত প্ৰচেষ্টাৰে আমি কাম কৰিব লাগিব, সেই সংকল্প মই আজি। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলি 24।